ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুশীলনী 15.1 সম্ভাৱ্যতা চেপ্টাৰৰ কিছুমান এমচিকিউ কৰি দি আছো। আগতে মই এমচিকিউ কৰিছো 1 ৰ পৰা 25 লৈকে, এতিয়া মই কৰি দি আছো 26 ৰ পৰা 30 লৈকে। মই পাঁচটাকে পাৰ্ট কৰি তোমালোকক এমচিকিউ খিনি দি আছো। এতিয়া কোৱেশ্চন 26ত দিয়া আছে এটা পাহাৰগুটি মাৰিলে 3তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱ্যতা। ইয়াত চাৰিটা অপচন দিয়া আছে। অপচন এ দিয়া আছে 1/2, অপশন বি দিয়া আছে 1/3, অপশন সি দিয়া আছে 1/6, ডি দিয়া আছে 1/4। তেতিয়া আমি ইয়াত উলিয়াম এটা পাহাৰগুটি মাৰিলে আমি কি কি সংখ্যা পাম? 1 2 3 4 5 আৰু এটা পাম 6। ইয়াত টোটেল ফলাফলৰ সংখ্যা হ'ব 6। এতিয়া 3তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱ্যতা ইয়াত আছে। 3তকৈ সৰু সংখ্যা আছে 1 আৰু 2, গতিকে আমি ইয়াত পালো 2 আৰু মুঠ সম্ভাৱ্যতা ঘটনা আছিলে 6। এইটো 2 দি কেনসেল কৰিলে 2 2 1 বাৰ 2 6 3 বাৰ 1/3, গতিকে এইটো আমি শুদ্ধ অপচনটো পাম বি 1/3। কোৱেশ্চন 27 এটা অধিবৰ্ষত 52টা সোমবাৰ থকাৰ সম্ভাৱ্যতা। অপচন দিয়া আছে এ 2/7, বি দিয়া আছে 4/7, সি দিয়া আছে 5/7, ডি দিয়া আছে 6/7। ইয়াত দিয়া আছে অধিবৰ্ষ মানে লিপ ইয়াৰ, য'ত নেকি এটা দিন বছৰত 365তকৈ এটা দিন বেছি থাকে। আৰু ইয়াত উল্লেখ কৰিছে 52টা সোমবাৰ। 52টা সোমবাৰ আছে মানে 52টা সপ্তাহ আছে, গতিকে 52 × 7 7 × 2 4 আৰু থাকিল 1, 7 × 5 35 আৰু 1 36, 364। ইয়াত আছে 364 দিন, কিন্তু ইয়াত যেহেতু লিপ ইয়াৰ অধিবৰ্ষ, গতিকে ইয়াত হ'ব 366 দিন। গতিকে ইয়াত দেখা গ'ল আমি দুটা বাৰৰ অলপ কমি গ'ল, দুটা বাৰ অলপ কম আছে ইয়াত। গতিকে কোন দুটা বাৰ কম আছে ইয়াত আমি এতিয়া প্ৰমাণ কৰি চাম। যদি ইয়াত ৰবিবাৰ আৰু আছে সোমবাৰ, এক সপ্তাহত যি দুটা দিন বাদ পৰিব হয়তো ৰবিবাৰ নাইবাতো সোমবাৰ, দুদিন একেলগত থাকিব, বা সোমবাৰ মংগলবাৰ তেনেকৈ থাকিব। সোমবাৰ ইয়াত দুটা দেখা পোৱা গ'ল। গতিকে আমি 1ৰ পৰা যদি 2/7 মাইনাছ কৰি দিওঁ, 1 মানে 1 ইয়াৰ পৰা যদি 2/7 মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে ইয়াত থাকিব 7 7 - 2 = 5/7। ইয়াৰ শুদ্ধ অপচন হ'ব চি 5/7। কোৱেশ্চন নম্বৰ 28 তলৰ কোনটো কোনো এটা ঘটনাৰ সম্ভাৱ্যতা হ'ব নোৱাৰে। ইয়াত অপচন দিয়া আছে এ 2/3, বি -1.5, চি 50%, ডি 7/9। এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল, আমি জানো যে যিকোনো ঘটনাৰ সম্ভাৱ্যতা 0তকৈ সৰু নহয়। 0 বা তাতকৈ ডাঙৰ বা 1 বা 1তকৈ সৰু, এইখিনিৰ মাজত আবদ্ধ। মই চৰ্তটো আকৌ লিখি দিছোঁ। সম্ভাৱ্যতাৰ ঘটনা হ'ল চৰ্তটো হ'ল এইটো। গতিকে ইয়াত দিয়া আছে -1.5, গতিকে মাইনাছ সংখ্যাটো ইয়াত আহিবই নোৱাৰে। গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব বি। 9 নম্বৰত দিয়া আছে এটা পাহাৰগুটি টছ কৰাৰ ফলত এটা যুগ্ম মৌলিক সংখ্যা পোৱাৰ সম্ভাৱ্যতা। ইয়াত অপচন দিয়া আছে এ 1/2, বি অপচন দিয়া আছে 1/3, চি অপচন দিয়া আছে 1/6, ডি অপচন দিয়া আছে 1/4। এতিয়া ইয়াত উল্লেখ কৰিছে এটা যুগ্ম মৌলিক সংখ্যা। যুগ্ম মৌলিক সংখ্যা মানে 2 এটাই আছে 1/6, গতিকে শুদ্ধ অপচনটো হ'ব চি। শুদ্ধ অপচনটো হ'ব চি 1/6। নম্বৰ 30 এটা লুডুগুটি এবাৰ মাৰি পঠিওৱা হ'ল, এটা যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱ্যতা কি? ইয়াত অপচন দিয়া আছে 1/2, বি দিয়া আছে 2/3, চি দিয়া আছে 1/6, ডি দিয়া আছে 5/6। যুগ্ম সংখ্যা হ'ল ইয়াত যদি এটা লুডুগুটি মাৰি দিয়া হয়, টছ কৰা হয়, তেতিয়া যুগ্ম সংখ্যা পাম 2 4 আৰু 6, অৰ্থাৎ 3টা ডিভাইডেড বাই মুঠ সংখ্যা আছে ফলাফলৰ 6, গতিকে 3 3 1 বাৰ 3 6 2 বাৰ 1/2। ইয়াৰ শুদ্ধ অপচনটো হ'ব এ 1/2।